সেই গামোচা সেই তাঁতশালৰ চাৰিবিধ তাঁতশালৰ বস্তুৰ নাম কোৱাচোন। তুমি যে তাঁতশালত ব্যৱহাৰ কৰা চাৰিবিধ হেৰি কোৱাচোন, কি কি বস্তু ব্যৱহাৰ কৰা তাঁতত? চাৰিবিধ তাঁতশালত প্ৰয়োগ হোৱা বস্তুৰ নাম হৈছে তুলুঠা, দুৰপতি, চেৰেকী আৰু ৰাঁচ। ধন্যবাদ ধন্যবাদ, ভৱিষ্যতে কামনা কৰি আছোঁ দেই। ধন্যবাদ বৰষা বড়ো। বৰষা, এই মঞ্চত বিহু নাচি কেনেকুৱা লাগিলে? ভালে লাগিলে। ভাল লাগিলে, ভালেই হৈছে। তোমাৰ মাতটাও ভাল, তোমাৰ কণ্ঠ ভালে আছে, গান থাকি খুব সুন্দৰ গান গাইছা। মই এটা প্ৰশ্ন সুধিব খুজিছোঁ, তুমি যে এই সৰুকৈ এখন হেৰি মটৰ এখন লৈ আহিছা, কটাৰী এখন আছে, সেই কটাৰীখনৰ নাম কি বাৰু? হাঁচতি। হাঁচতি বুজিছোঁ, কাপখনৰ নাম হাঁচতি। হাঁচতিখনত কি কৰা যায়? চেনাই তামোল পাণ কাটি দিবলৈ। আৰু যে কটাৰীখন লৈ সেই কটাৰীখনৰ নাম কি বাৰু? চাহিদাটো নাজানো। নাজানো, সেইখন ডাব কটাৰী বুলি কয় হা। এনেই ডাব কটাৰীটো পাবলৈ নাই কাৰণে চুৰি কটাৰী এখন বান্ধি লয়, কিন্তু আচল নামটো হৈছে ডাব কটাৰী। সেই চেনাই লৈ বুলি, চেনাই নদীৰ পাৰত ঘূৰি থাকে, চেনাই লৈ বুলি বান্ধাৰ কাৰণে সেই হাঁচতিখনত লৈ যায় হা। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ পায়েল চুতীয়া। পায়েল, নমস্কাৰ ছাৰ। ভাল লাগিল তোমাৰ বিহুটো চাই। ধন্যবাদ। ভাল লাগিল। এটা মই প্ৰশ্ন কৰোঁ, তুমি উত্তৰ দিবা হা। এই যে জেং বিহু কৈ থাকে নহয়, জেং বিহুটো কেতিয়া মাৰে বাৰু? জেং বিহু কেতিয়া নাচে বাৰু? কোন সময়ত নাচে জেং বিহুটো? জেং বিহুটো বোৱাৰী হোৱাৰ পাছত নাচে, যে বিয়া হোৱাৰ পাছত যিটো বিহু হয় সেইটো। সেই জেং বিহুটো বা জেং বিহুটো ৰাতি বিহু বুলিও কয় নহয় জানো? সেই বিহুটো মতা মানুহে বা ল'ৰা মানুহে চাবলৈ যায় নে নাযায়? নাযায়। নাযায়। থেংক ইউ, ধন্যবাদ।